নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গৰমে দহিব দেশ হ'ব পাৰে ৰোগ কেৱল ইয়াই নহয়, লক্ষণ দেখা পালে আপুনি সাৱধান হওক। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহিত হৈছে সমগ্ৰ দেশ। আফ্ৰিকা আৰু আৰৱ ৰাষ্ট্ৰসমূহতকৈও অধিক গৰম হৈছে ভাৰতত। ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে প্ৰায় সমগ্ৰ দেশ। মে মাহৰ প্ৰথম দিনটোতেই পৰাস্তম্ভই স্পৰ্শ কৰিছে 50ৰ গড়। হয় বন্ধু-বান্ধৱীসকল, 50 ডিগ্ৰী অৱশেষত অতিক্ৰম কৰিবলৈ গৈ আছে গ্ৰীষ্ম প্ৰবাহে। দক্ষিণ পূব এছিয়াত অস্বাভাৱিকভাৱে পৰিৱৰ্তন হৈছে জলবায়ুৰ। দেশৰ 13খন ৰাষ্ট্ৰত কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী জাৰি কৰিছে। গুজৰাট, গোৱা, তামিলনাডু, তেলেংগানাত লগতে কেইবাটাও ৰাজ্যতো জাৰি কৰা হৈছে। এয়া হয় বন্ধু-বান্ধৱীসকল অসহনীয় গৰম দেখা পোৱা গৈছে। ফিলিপাইনছত 47,000 বিদ্যালয় বন্ধ ঘোষণা কৰিছে। ঘৰৰ পৰাই ব্যৱস্থা কৰা হৈছে অনলাইন ক্লাছৰ। 170 বছৰৰ পিছত সৰ্বাধিক গৰম পৰিছে কম্বোডিয়াত। আৰু কেইবাখনো ৰাজ্যত তাপমাত্ৰা 39ৰ পৰা 40 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা। হিটৱেভ বৃদ্ধিৰ লগে লগে মানুহৰ শৰীৰৰ ৰোগ বৃদ্ধিৰ সম্ভাৱনা। হিটৱেভৰ পৰা হ'ব পৰা ৰোগক লৈ সাৱধানতা অৱলম্বন কৰক। মূৰ ঘূৰোৱা, ছালৰ ৰোগৰ লক্ষণ দেখিলে সাৱধান হওক। হিটৱেভৰ পৰা হ'ব পৰা ৰোগৰ ক্ষেত্ৰত সজাগ হওক। কেৱল এয়াই নহয়, গৰমৰ পৰা বাচি থাকিবলৈ যথেষ্ট পৰিমাণে পানী গ্ৰহণ কৰক। শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখক। লগতে হাইড্ৰজেনৰ পৰা বচাই চলক। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহিত হৈছে সমগ্ৰ দেশ। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ অঞ্চলত কিমান ডিগ্ৰীকৈ বা আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰীকৈ গ্ৰীষ্ম প্ৰবাহ পৰে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা। আজিও অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, প্ৰচণ্ড বৰষুণ হ'ব বুলি এটা ডাঙৰ আপডেট মুকলি আহিছে। সাৱধান হওক, আজিও অসমত বতৰ ল'ব পাৰে ভয়ংকৰ ৰূপ। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বকলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আপডেট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। প্ৰায়কেইখন জিলাতে আজি হ'ব পাৰে মুগুলধৰ বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব এই ধুমুহা। শিলাবৃষ্টি, প্ৰচণ্ড ধুমুহাৰ লগতে বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা। 7 মে পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব ধাৰাসাৰ বৰষুণ। হয় বন্ধু-বান্ধৱীসকল, ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বিগত 2 সপ্তাহে ৰাজ্যৰ কেইবাখনো প্ৰান্তত বতৰ লৈছে কাল ৰূপ। বাতিল কৰা হৈছে কেইবাখনো ঠাইৰ ৰঙালী বিহুৰ অনুষ্ঠান। সাৱধান, আজি অসমত বতৰ ল'ব পাৰে ভয়ংকৰ ৰূপ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। যদি আপোনাৰ ৰাজ্যত এনেকুৱাকৈ বৰষুণ পৰিছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পৰিবহণ বিভাগৰ বিশেষ সুবিধা। 4টা ফোন নম্বৰে কৰি দিব আপোনাৰ সকলো সমস্যাৰ সমাধান। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, যান বাহনৰ লাখ লাখ গৰাকীলৈ এটা ডাঙৰ খবৰ। জনতাৰ সুবিধাৰ্থে পৰিবহণ বিভাগৰ বিশেষ ব্যৱস্থা। 4টা ফোন নম্বৰ কৰি দিব আপোনাৰ সকলো ধৰণৰ সমস্যাৰ সমাধান কৰি। কৰক মাত্ৰ এটা ফোন কল আৰু লাভ কৰক সকলো সুবিধা। ৰাজ্যৰ সমস্যা সমাধানৰ বাবে মুকলি কৰিছে 4টাকৈ ফোন নম্বৰ। ফোন কৰক এতিয়া 9577992153 নম্বৰত অথবা 8011333013 নম্বৰত, 8822755738 আৰু 9127206803 নম্বৰত। পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে জনাব পাৰিব আপোনাৰ সমস্যা। 1 মেৰ পৰা 28 মেলৈ পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী। বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এই বিশেষ জনসেৱা কাৰ্যসূচী। বিশেষভাৱে সক্ষম জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা পৰিবহণ বিভাগৰ। ঘৰৰ পৰা সহজতে কৰক যান বাহনৰ সকলো নথি পত্ৰৰ কাম কাজ, ইঞ্চুৰেঞ্চ, ফিটনেছ, লগতে পাৰ্মিট, প্ৰদূষণ, বকেয়া আদি সকলো আদায় দিয়ক ঘৰৰ পৰাই। যান বাহনৰ সকলো গৰাকীলৈ পৰিবহণ বিভাগৰ পৰা উপ আয়ুক্ত গৌতম দাসৰ এই আহ্বান। হয় বন্ধুসকল, সকলোখিনি কাম কাজ এতিয়া আপুনি ঘৰৰ পৰাই কৰিব পাৰিব যান বাহনৰ।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোটদানৰ সময়সীমাক লৈ এটা ডাঙৰ খবৰ এতিয়াৰ পৰা 6 বজালৈ খোলা থাকিব ভোট কেন্দ্ৰৰ দুৱাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছে এটা ভাল খবৰ ভোটদানৰ সময়সীমাক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে ভোটদান অন্ত পৰাৰ সময় 1 ঘণ্টা পিছুৱাই দিয়াৰ সিদ্ধান্ত এতিয়াৰ পৰা বিয়লি 5 বজাৰ পৰিৱৰ্তে 6 বজালৈ চলিব ভোট গ্ৰহণ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে নিৰ্বাচন আয়োগে লৈছে এই সিদ্ধান্ত জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময় বৃদ্ধিৰ চিন্তা চৰ্চা তেলেংগানাৰ কেইবাটামান প্ৰান্তৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে নিৰ্ধাৰিত 17টা বিধানসভা সমষ্টিৰ তালিকা প্ৰকাশ কৰিছে আয়োগে 13 জুনত এই কেইটা সমষ্টিত আছে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়সীমাক লৈ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা থিতাতে মৃত্যু হৈছে এজনৰ আৰু আহত 30 যাত্ৰী ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিল 900 বাছ ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন যাত্ৰীৰ মৃত্যু দেৱৰাজ দেৱবৰ্মন নামৰ এজন যাত্ৰীৰ মৃত্যু দেৱৰাজ দেৱবৰ্মন নামৰ গড় ত্ৰিপুৰাৰ থলাই জিলাত বুলি এটা ডাঙৰ খবৰ পোৱা গৈছে দুৰ্ঘটনাত 30 জনকৈ যাত্ৰী আহত যাত্ৰীৰ অভিযোগ সুৰাহত অৱস্থাত আছিল চালকজন সংকটজনক অৱস্থাত 6 জনকৈ যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সংকটজনক 6 জন যাত্ৰীক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে স্থানীয় চিকিৎসালয়ত ভৰ্তি 30 জনকৈ আহত যাত্ৰীক হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা ভয়ংকৰ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰে কেঞ্চাৰ ৰোগীৰ বাবে আহিব ভেকচিন মানৱ শৰীৰত চলিছে ট্ৰায়াল হয় বন্ধুসকল এটা ভাল খবৰ এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে কেঞ্চাৰ ৰোগৰ বাবে আহিব ভেকচিন মানৱ শৰীৰত চলিছে ইয়াৰ ট্ৰায়াল বিশ্বৰ প্ৰথমটো স্কিন কেঞ্চাৰ ভেকচিনৰ ট্ৰায়াল আৰম্ভ কৰিছে ব্ৰিটেইনৰ ৰোগীৰ ওপৰত চলোৱা হৈছে এই পৰীক্ষা এই ভেকচিনে স্কিন কেঞ্চাৰ ৰোধ কৰিব বুলি দাবী কৰিছে চিকিৎসকে 3 প্ৰকাৰৰ ছালৰ কৰ্কটৰোগৰ কথা কয় হয় বন্ধুসকল চিকিৎসকে 3 প্ৰকাৰৰ ছালৰ কৰ্কটৰোগৰ কথা কৈছে বেসেল সেল কাৰ্চিনোমাৰ লগতে স্কোমছ সেল কাৰ্চিনোমা আৰু মেলানোমা কেৱল ইয়াৰ নহয় আৰম্ভণিতে মেলানোমা নিৰাময়ৰ বাবে আহিব এই ভেকচিন তৈয়াৰ কৰিব লগতে মেলানোমাৰ আশংকা ৰোধ কৰিবলৈ ইউনিভাৰ্চিটি কলেজ অফ লণ্ডনে লৈছে এই প্ৰচেষ্টা প্ৰাথমিক অধ্যয়ন মতে এই ভেকচিনে মেলানোমাৰ সম্ভাৱনা 49% হ্ৰাস কৰিব পাৰে বুলি মন্তব্য কৰিছে আৰু এনে কেঞ্চাৰ বডিৰ গৌৰহাৰ লগতে পতা আঙুলি যৌনাংগত দেখা যাব বুলি এনেকৈ এটা মন্তব্য কৰিছে কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও কৰিছিল ভেকচিন প্ৰস্তুতৰ দাবী ভাৰতৰ টাটা ইনষ্টিটিউটেও কেঞ্চাৰক লৈ এইবাৰ টেবলেট নিৰ্মাণৰ দাবী কৰিছিল আৰু এই টেবলেটে ৰোধ কৰিব কেঞ্চাৰৰ পুনৰ উদ্ভাৱন হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা আপডেট দিবলগীয়া আছিল সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'